নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল মাধৱদেৱে শংকৰদেৱৰ গৃহত অন্নভোজন কৰা নাছিল কিয়? মাধৱদেৱে শংকৰ গুৰুজনক বৰ শ্ৰদ্ধা ভক্তি কৰিছিল। তেওঁৰ দৰে গুৰুজনক শুশ্ৰূষা কৰা ব্যক্তি জগতত বিৰল। মাধৱদেৱে প্ৰত্যেক দিনাই পুৱাই আহি গুৰুজনৰ বাবে প্ৰাতঃকালতে সকলো কাৰ্য কৰি থৈহে নিজ গৃহলৈ গৈ খোৱা বোৱা কৰিছিল। কিন্তু এইদৰে প্ৰত্যেক দিনাই নোখোৱা নোবোৱাকৈ ঘৰলৈ গুচি যোৱাৰ বাবে গুৰু পত্নীয়ে মনতে বৰ দুখ কৰিছিল। এদিন সেইদৰে নোখোৱা নোবোৱাকৈ মাধৱ ঘৰলৈ গুচি যোৱাৰ পাছত গুৰু পত্নীয়ে শংকৰদেৱক জনালে যে মাধৱে সদায় দুপৰীয়া আপোনাৰ সেৱা সৎকাৰ কৰি নোখোৱা নোবোৱাকৈ ঘৰলৈ গুচি যায়। মই মনতে বৰ দুখ পাওঁ। গতিকে তেওঁক আপুনি আমাৰ ইয়াতেই দুপৰীয়া ভোজন কৰি যাবলৈ ক'ব। পত্নীৰ কথা মতে পাছদিনাখন শংকৰদেৱে মাধৱক ক'লে, মাধৱ, তুমি দুপৰীয়া সদায় আমাৰ গৃহতে ভোজন কৰি যাবা। তেতিয়া মাধৱে ক'লে, গুৰু পত্নী সাক্ষাৎ লক্ষ্মী আই, গতিকে তেওঁৰ ৰন্ধা অন্ন ভোজন কৰিবলৈ পোৱাটো বৰ সৌভাগ্যৰ কথা। গুৰুদেৱ, অন্ন ভোজন কৰাৰ আগতেই পাকঘৰৰ ভিতৰখন এবাৰ চাব পাৰিম নেকি? তেতিয়া গুৰুদেৱে হাঁহি মাৰি ক'লে, নিশ্চয় পাৰিবা, যোৱা চাই অহা। গুৰুদেৱে সন্মতি দিয়াত পাকঘৰ দৰ্শন কৰাত মাধৱদেৱ আচৰিত হ'ল আৰু গুৰুপত্নীক ক'লে, মাতা, মই আপোনাৰ গৃহত অন্ন ভোজন কৰিব নোৱাৰিম। বেয়া নাপাব, মোৰ বাবে যোগাৰ নকৰিব। তেতিয়া গুৰুপত্নী আচৰিত হ'ল আৰু ক'লে, মাধৱ, মই কিবা জগৰ লগালোঁ নেকি? মাতা, জগৰ লগাইছে বুলি নকওঁ, কিন্তু পাকঘৰৰ এচুকত আপুনি ঘটপট পাতি গণেশ মূৰ্তিৰ বেদী স্থাপন কৰিছে কিয়? তেতিয়া গুৰুপত্নীয়ে ক'লে, মোৰ অকণ ল'ৰা ছোৱালী কেইটাৰ কেতিয়াবা কিবা বিপদ বিঘিনি হয় বুলি এইদৰে ঘট পাতি অলপ পূজা সেৱা কৰোঁ। তেতিয়া মাধৱে গুৰুপত্নীক বুজাই ক'লে, আই, আপুনি স্বামীক হাততে পায়ো নিচিনিলে। তেখেতে সকলো দেৱদেৱীৰ পূজা অৰ্চনা উঠাই একমাত্ৰ পৰমেশ্বৰ কৃষ্ণৰ নাম ধৰ্মহে প্ৰচাৰ কৰিছে। সহস্ৰ লোকে তেখেতক গুৰু মানি তেখেতৰ ধৰ্মত দীক্ষা লৈছে। আপুনি তেখেতৰ পত্নী হৈ এনে কাৰ্য কৰেনে? মাধৱে এইদৰে গুৰুপত্নীক বুজাই দিয়াত গুৰুপত্নীয়ে স্বামীক গুৰু মানি তেখেতৰ ধৰ্ম আঁকোৱালি ল'লে। তাৰপিছত মাধৱদেৱে ঘৰ দুৱাৰ লিপা মোচা কৰোৱাই গুৰুপত্নীৰ ৰন্ধা ভোজন গ্ৰহণ কৰি কৃতাৰ্থ হ'ল। তাৰ পাছত গুৰুপত্নীয়ে মাধৱক ধন্যবাদ জনাই ক'লে, মাধৱ, আজি তুমি মোৰ ভুল শুধৰাই দিলা। লগে লগে মাধৱক গুৰুপত্নীয়ে এভাগ পদ গাই শুনালে। পদভাগ হ'ল, জয় জয় কৃষ্ণ কৃপা ময়ে মহেশ্বৰ যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ
মই চকুৰ আদি অংশ অৱতাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ মই চকুৰ আদি অংশ অৱতাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম ৰাম ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু আজি ইমানতেই সামৰণি মাৰিছোঁ।